মই ভাবোঁ মোৰ প্ৰথম ভোটটো যিজন মানুহক দিম তেওঁ যাতে আমাৰ দেশৰ বা ৰাজ্যখনৰ বা আমাৰ সমষ্টিখনৰ উন্নয়নৰ কাম কৰিব পাৰে। আমি এজন মানুহক দিব নালাগে যে ভোট হৈছে দিবই লাগিব, ৰাজহুৱাভাৱে গাঁওবুঢ়াৰ কথা শুনি বা মুৰব্বী মানুহৰ কথা শুনি বা আমাৰ পৰিয়ালৰ সন্মানীয় ব্যক্তিসকলৰ কথা শুনি যাতে এনে এজন ব্যক্তিক ভোট নিদিওঁ যি ব্যক্তিয়ে নিজৰ স্বাৰ্থ তাৰপিছত আদৰ্শ আইডিঅ'লজি একেবাৰে বেলেগৰ ওচৰত বিক্ৰী কৰা ব্যক্তিক আমি ভোট দিব নালাগে। মই এবাৰ এনেকুৱা এজন কেণ্ডিডেটক মানে চিলেক্ট কৰিম যোনে মানে ধৰ্মৰ লগত মানে ৰাজনীতি নকৰে, কাৰণ আমাৰ দেশখন হৈছে ছেকুলাৰ তো কোনো ধৰ্মৰ পক্ষ হ'ব নালাগে, সেইটো মই ভাবোঁ। স্থানীয় এজনক মানে মই ভাবোঁ ছাপোৰ্ট কৰোঁ, কাৰণ স্থানীয় এজনে ভোট দিলেহে আমি নিজৰ স্থানৰ উন্নয়ন পাম। কাৰণ বাহিৰা এজনক মই যদি ছাপোৰ্ট কৰোঁ তো তেওঁ উন্নয়ন কৰিব নকৰিব তাৰ ঠিক নাই। তো মই ভাবোঁ ইয়াতে দল বুলি কোনো কথা নাই।